বিৰিয়ানী দেখিলে আপোনালোকৰো জিভাৰ পানী পৰে নেকি তেতিয়া হলে এই ৰিলটো শেষলৈকে চাওক বিৰিয়ানী লাভাৰসকলৰ কাৰণে এটা সুখবৰ গুৱাহাটীত আহি গৈছে বিৰিয়ানী লাভাৰসকলৰ কাৰণে এটা নতুন হটস্পট দা বিৰিয়ানী সাগা এই ৰেষ্টুৰেণ্টখনৰ এম্বিয়েন্সটো ইমান ধুনিয়া ইনষ্টাগ্ৰামেবল আৰু এস্থেটিক হয় যে আপোনালোকে এখনো ফটো নুঠাকে থাকিব নোৱাৰিব আৰু ইয়াত আপোনালোকে আহিলে কমপ্লিমেন্টাৰী ওয়েলকাম ড্ৰিংকস এটাও পাব এই গৰমত মই আহিয়ে অৰ্ডাৰ কৰিলো ঠাণ্ডা ঠাণ্ডা লস্সি আৰু এই লস্সিটো খায়ে মোৰ দেহা একদম শীতল পৰি গৈছে আৰু এবাৰ এওঁলোকৰ মকটেলছৰ মেনুখন চাই লওক আৰু তেওঁলোকৰ মেনুত বিৰিয়ানীৰ বাহিৰেও আৰু বহুতো আইটেম পাই যাব আৰু এই মেনুখন যে একদম পকেট ফ্ৰেন্ডলি হয় আৰু ষ্টাৰ্টাৰ্ছত মই অৰ্ডাৰ কৰিছিলো বাৰবিকিউ পনীৰ টিক্কা আৰু লছনি মুৰ্গ এবাৰ এওঁলোকৰ খানাৰ প্ৰেজেন্টেশনটো চাওকচোন ইমান এলিগেন্ট লাগিছে আৰু হসাকৈ বাৰবিকিউ পনীৰ টিক্কাটো যে ইমান সফট জুচি আৰু ডেলিচিয়াস আছিলে আৰু এই লছনি মুৰ্গৰ টেষ্টটো যে স্মোকি স্পাইসি আৰু গাৰ্লিকি আছিলে মই যে একদম খানাখিনিত 10 on 10 দিম আৰু ফাইনালি আজি মোৰ খানাৰ মেইন আইটেমটো আহি গল এইটো যে কোনো এলাপেছা বিৰিয়ানী নহয় এইটো হল বেম্বো মটন বিৰিয়ানী ইয়াৰ প্ৰত্যেকটো চাউলৰ দানাতে আছে মটনৰ জুচি ফ্লেভাৰ আৰু বেম্বোৰ স্মোকি টাচ আৰু ইয়াত ব্যৱহাৰ হোৱা মছলাবোৰে যে ইয়াৰ সোৱাদ দুগুণ বঢ়াই দিছে মই যে এটা বাইট লৈ ফিদা হৈ গলো আৰু আজিৰ ভিডিঅটো মই গুলাব জামুনৰ সৈতে শেষ কৰিব লৈছো আপোনালোকেও যদি দা বিৰিয়ানী সাগাৰ খানাৰ সোৱাদ ল'ব বিচাৰিছে তেতিয়া হলে আইকন কলেজৰ ওচৰত থকা এই ৰেষ্টুৰেণ্টখনলৈ যে আহিবলৈ একদম নাপাহৰিব